সোনাপুৰ জুবিন ক্ষেত্ৰত উপস্থিত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতি আৰু জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পেকুমণি বৰগোহাঁই বৰষুণৰ বাবে কালি সংঘটিত পৰিৱেশক লৈ দুয়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া আৰু ইফালে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হোৱা বুলি মন্তব্য কৰি তেওঁলোকে ক্ষিপ্ৰতাৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। প্ৰতিজন অসমবাসীয়ে দুখ পাইছে কাৰণ এই পৰিস্থিতি কেতিয়াও জুবিন ক্ষেত্ৰ লৈ পেলাই হ'ব বুলি আমি ভবা নাছিলোঁ। আমি বাৰে বাৰে তেওঁলোকক উনুকিয়াই আছিলোঁ, বাৰে বাৰে তেওঁলোকক আমি কৈ আছিলোঁ যে বাৰিষা হ'লে এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে। গতিকে সেই কথাখিনি তেওঁলোকে আওকাণ কৰি চলিছিলে কি নাজানো আৰু, কিন্তু এতিয়াও আমি পুনৰবাৰ এবাৰ সকীয়াই দিছোঁ যাতে সোনকালে জুবিন ক্ষেত্ৰৰ কামবিলাক নিৰ্মাণ কাৰ্যটো সোনকালে সম্পূৰ্ণ কৰিব লাগে। এইটো আচলতে আৰম্ভণিহে, এতিয়া বাৰিষা আৰম্ভ হৈছে। কালি এজাক মুখলধাৰ বৰষুণে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, দেখি খুব বেয়া লাগিছে। আচলতে আজি 6টা মাহ পাৰ হৈ গ'ল। ইয়াত যিখিনি অস্থায়ীভাৱে হ'লেও জুবিন ক্ষেত্ৰ নিৰ্মাণ হৈ আছে, তাত যিখিনি বস্তু মানে ন্যূনতম যিখিনি সা সুবিধা হ'ব লাগিছিলে, যিখিনি বস্তু যেনেকৈ ধৰণে পৰিচালনা কৰিব লাগিছিলে, সেইখিনি ক'ৰবাত বিফল হৈছে যেন আমাৰ অনুভৱ হৈছে। সেইটো কাৰণে আহিলোঁ। এতিয়া আমি প্ৰশাসনৰ লগতো যোগাযোগ কৰিছোঁ, তেওঁলোককো আমি জনাইছোঁ যিমান সোনকালে পাৰে খুব সোনকালে যাতে এই কামখিনি হৈ উঠে। আৰু কাম আৰম্ভণি হৈছে, আৰু আচলতে কাম আগতে আৰম্ভ কৰিব লাগিছিলে। এতিয়া 6টা মাহ আজি অতিক্ৰম কৰিলে, কিন্তু এই 6টা মাহত একো যিমানখিনি কাম হ'ব লগা আছিলে সেইখিনি হোৱা নাই। সেইটো কাৰণে আমি চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ যাতে সোনকালে কামটো অলপমান ক্ষিপ্ৰগতিত অলপ দ্ৰুতগতিত যাতে কামখিনি আগবঢ়ায়, আমি তাৰ বাৰে বাৰে আহ্বান জনাই আছোঁ। একচুৱেলি এই বস্তুখিনি ত্ৰিপালখিনি পুৰণা হ'ল, মানে চাগৈ 6 মাহ হৈ গ'ল। এইখিনি চেঞ্জ কৰি দিব পাৰিলে হয়, বা ইয়াতে প্লাষ্টিক ত্ৰিপাল লগাই দিলেও হ'ব। আৰু এই দুইটা বস্তু, আৰু বাকী সেইটোতো দাদা মেইন সমাধি ক্ষেত্ৰতো হৈ গৈছে। সেইখিনি অস্থায়ী বস্তু, যদিও অস্থায়ী, কিন্তু এতিয়া যিমান দিন থাকে সেইকেইদিনত ভালকৈ থাকিলে বস্তুখিনি, দাদাৰ বস্তুখিনি ভাল হৈ থাকিব। বহুত মানুহে কামবিলাক দিয়ে, সেইবিলাক বস্তু বেয়া হৈ গৈছে বুলি শুনিছোঁ। আৰু কামটো এনেই হৈ আছে, চাইডে বাউণ্ডেৰী ৱাল হৈ আছে, চব হৈ আছে। অলপ শ্ল' হৈছে যদিও কাম হৈ আছে। খালি আমাৰ বস্তুটো হ'ল, আমাক ইমান বিশেষ একো নালাগে। আমাক লাগে জুবিন ক্ষেত্ৰখন ভাল হৈ থাকক, মানুহে ইয়াত জুবিন দাক চাবলৈ আহে, দূৰ দূৰণিৰ মানুহ আহে, যাতে ভালে দেখে। আৰু জুবিন দা যদি ইয়াত শান্তি থাকে, সেইটোৱে আমাক লাগে। বিশেষ আমাক একো ইমান দৰকাৰ নাই। গতিকে এইটো মোৰ চৰকাৰৰ অনুৰোধ বা প্ৰশাসনৰ অনুৰোধ যে যাতে এই বৰষুণৰ দিনকেইটা আহিলেই যিহেতু, এই কামখিনি ত্ৰিপালখিনি যাতে চেঞ্জ কৰি দিয়ে, অস্থায়ীভাৱে ত্ৰিপাল দি বা যেনেকুৱা তেওঁলোকে ভাবে, যেনেকুৱা হয় বৰষুণ